এয়া দুৰ্ভাগ্যজনক আৰু বৰ নিৰাশজনক অসমবাসীৰ কাৰণে দুৰ্ভাগ্যজনক আৰু নিৰাশজনক কথা। অসমৰ ৰাজহুৱা সম্পদ, এই ৰাজহুৱা সম্পদবিলাকক এপদ এপদকৈ বৰ্তমানৰ বিজেপি নেতাধীন চৰকাৰে গোটেইখিনিক বেছি শেষ কৰিবলৈ গৈ আছে। এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি কাগজ কলৰ পৰা আৰম্ভ কৰি বিভিন্ন, এইটো নতুন কথা আৰু নহয়। বাগানে একটা অনুষ্ঠান উদ্যোগ, এনেকা এটা উদ্যোগ আছিলে যিটো উদ্যোগৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 30 লক্ষাধিক মানুহৰ ইয়াত সংস্থাপন হৈ আছে। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 30 লক্ষাধিক, 8 লক্ষাধিক লোক কেজুৱেল আৰু পাৰ্মানেণ্ট হিচাপে এই বাগান উদ্যোগটো, ইণ্ডাষ্ট্ৰিটো মানে চাহ উদ্যোগটোত আত্মনিৰ্ভৰশীল হৈ আছে। এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট নেতাধীন যিটো বাগান এন্ড্ৰয়েল, এই এন্ড্ৰয়েলৰ অসমত থকা 10খন বাগান তেওঁলোকে এতিয়া এইটো চেল কৰিবৰ কাৰণে ব্যক্তিগত খণ্ডক গতাই দিবৰ কাৰণে এটা ডাঙৰ তেওঁলোকে পৰিকল্পনা কৰিছে। আৰু এই পৰিকল্পনা মতে ইতিমধ্যে চিফ ছেক্ৰেটাৰীয়ে এটা চিঠি প্ৰকাশ কৰিছে। তো এইটোৰ পৰা বুজা গৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমান দম্ভ কৰিলেও তেওঁলোকে যে এই চাহ ইণ্ডাষ্ট্ৰিটোক ৰক্ষণাবেক্ষণ দিব নোৱাৰিছে, বাকী ইণ্ডাষ্ট্ৰিবিলাককো তেওঁলোকে বচাব নোৱাৰিছে। ভাৰতবৰ্ষৰ ভৱিষ্যত যে আন্ধাৰ ফালে তেওঁলোকে লৈ গৈছে, এইটোৰ পৰা অসমৰ 10খন বাগান যে ব্যক্তিগত খণ্ডক দিব বিচাৰিছে, এইটোৰ পৰা প্ৰমাণ হৈছে। তেওঁলোকে এতিয়া ক'বলৈ বিচাৰে যে আমাৰ 99 পইণ্ট সামথিং ক্ৰ'ৰ 100 কোটি টকা তেওঁলোকৰ লছত চলি আছে, কিবা চলি আছে। ওচৰতে এইটো ৰাজগড় বাগান এন্ড্ৰয়েলৰ হয়, ওচৰতে কৰগনি বাগান আছে, সৰজনী বাগান আছে, নীলমণি বাগান আছে, অন্যান্য কোম্পানীৰ বাগানবিলাক আছে। তেওঁলোকে কিয় সুচাৰুৰূপে চলাব পাৰিছে? গভৰ্ণমেণ্ট নেতাধীন বাগান হৈ এই বাগানটো কিয় সুচাৰুৰূপে চলাব পৰা নাই তেওঁলোকে? আচলতে এইটো পৰিকল্পিত এটা চক্ৰান্ত হয়। এইটো আদানী আম্বানীৰ নিচিনা ব্যৱসায় বণিক গোষ্ঠীক বিক্ৰী কৰাৰ এটা পৰিকল্পনা। যেনেকা ধৰণৰ আমাৰ এয়াৰপোৰ্ট বিক্ৰী কৰিলে, যেনেকা ধৰণৰ আমাৰ ট্ৰেইন বিক্ৰী কৰিছে, যেনেকা ধৰণৰ অন্য ইণ্ডাষ্ট্ৰিবিলাক আদানী আম্বানীক দিছে, বাগান অনুষ্ঠানটোকো, বাগানৰ এই চাহ উদ্যোগটোকো তেওঁলোকে আদানী আম্বানীৰ হাতত গতোৱাৰ নিচিনা এটা পৰিকল্পনা কৰিছে বুলি আমাৰ শংকা হৈছে। এন্ড্ৰয়েল কোম্পানী যি ভাৰত চৰকাৰৰ অধীনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্টাৰপ্ৰাইজৰ যি চাহ বাগিচাসমূহ মানে ব্যক্তিগত খণ্ডক গতাই দিব, সেইটো আমি গৰিহণা জনাইছোঁ। চৰকাৰী বাগান এখনক যদি চৰকাৰে যদি আকৌ ব্যক্তিগত খণ্ডলৈ যদি গতাই দিব, তাৰ মানে সেইটো কি বুজাইছে? তাৰ পৰিস্থিতি কি চলি আছে? এতিয়া আমি গম পোৱা মতে এন্ড্ৰয়েল কোম্পানী চাহ বাগিচাই যোৱা বছৰত তেখেতসকলে বহুত লাভত আছে। আৰু তেখেতসকলে কৈ আছে বৰ্ড অফ ডাইৰেক্টৰে কৈছে যে এটা বোলে তেখেতসকলৰ প্ৰায় 100 কোটিমান টকা লোকচান হৈছে। যদি 100 কোটিমান টকা লোকচান হৈছে, তেখেতসকলে তেতিয়াহ'লে খতিয়ানটো দাঙি ধৰিব লাগে। আমি এতিয়া গম পোৱা মতে এন্ড্ৰয়েল কোম্পানীয়ে দাৰ্জিলিঙত, এই ছিকিমত কি টুৰিষ্টৰ কাৰণে কৰিছে, তেখেতসকলে কিবা খুলিছে, হোটেল বনাইছে, ৰিজৰ্ট বনাইছে। আজি এন্ড্ৰয়েল কোম্পানীৰ যিটো টি ষ্টল, চাহ বিকিবলৈ কিছু মানে এটা শ্বপ বনাইছে, সেইবিলাক কিমান টকাৰ বাজেট বনাইছে, সেইবিলাক তেখেতসকলে দাঙি ধৰিব লাগে। সেইবিলাক কাম কৰিবলৈ তেখেতসকলে মানে কৰা পাছতে আজি ক'বলৈ আহিছে যে লোকচান হৈছে। যদি লোকচান হৈছে তেতিয়াহ'লে তেখেতসকলে এইবিলাক বনাব নালাগিছিল। কিয় কিছুমান কথাবিলাক লুকুৱাই ৰাখিছে? আৰু ব্যক্তিগত খণ্ডলে তেখেতসকলে মানে দি দিব বিচাৰিছে, এইটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। এইখন চৰকাৰী প্ৰপাৰ্টি হয়। এইটো এটা যিটো এটা কোম্পানী চলি আছে, সেইটোকে মেৰামতি কৰি ভালকৈ চলাব লাগে। মানে এটা ব্যক্তিগত খণ্ডলৈ দি দিয়াৰ লগে লগে তেখেতসকলে কোনটো এগ্ৰিমেণ্ট কৰিব, কাৰ লগত কেনেকৈ কি হ'ব, সেইবিলাক বস্তুত আমাৰ শ্ৰমিক ৰাইজকতো জানিব নিদিয়েই। আৰু আমাৰ শ্ৰমিক ৰাইজে এতিয়ালৈকে যিমান বাগান যিবিলাক কিনা বেচা হয়, তাত আমাৰ মানে লেবাৰ ডিপাৰ্টমেণ্টে হওক, আমাৰ এই শ্ৰমিক ইউনিয়নক তাত অন্তৰ্ভুক্ত নকৰাই। তো গতিকে তেখেতসকলে সেইবিলাক বস্তু আমাক জনাব লাগিব, তাৰ পাছত কৰক। যেতিয়া কিন্তু বাগিচা এখন যেতিয়া বিপদত আহে, তেতিয়া কিন্তু চৰকাৰ আৰু কোম্পানীয়ে কয় যে আপোনালোকৰে বাগান, আমি তেতিয়া চাকৰহে কৰিছোঁ বুলি কয়। কিন্তু যেতিয়া বিক্ৰী হয়, কিবা হয়, তেতিয়া কিন্তু ইহঁতৰ বাগান আকৌ, তেতিয়া আকৌ আমাৰ শ্ৰমিক ৰাইজৰ তাৰ কোনো ধৰণৰ মানে সহযোগিতা নাথাকে। তো এই যিবিলাক ষ্টেটমেণ্ট তেখেতসকলে কিছু সময়ত কয় যে, সেইবিলাক তেখেতসকলে চিন্তা কৰা দৰকাৰ আছে। আৰু এতিয়া শ্ৰমিক ৰাইজ শ্ৰমিক হৈ থকা নাই, শ্ৰমিক ৰাইজ এতিয়া জাগিছে। আৰু শ্ৰমিক ৰাইজে এইবিলাক আৰু ফাং ফুং কথা আৰু কেতিয়াও সহ্য নকৰে। এই মিছা কথা কৈ যে ইমান দিন পাৰ কৰিলে, এইবিলাক আৰু কোম্পানী হওক, চৰকাৰ হওক, কিন্তু এইবিলাক আৰু এতিয়া আমাৰ শ্ৰমিক ৰাইজে বুজি পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
7099017330 অথবা 7099017999